ক্লাস 11 ছাত্র ছাত্রীসকল তোমালোকে ইতিমধ্যে তোমালোকৰ ফাইনাল পৰীক্ষাৰ কথা কোৱেশ্চন পেপাৰৰ যেটো স্ট্ৰাকচাৰ এই বিষয়ে তোমালোকে গম পাইছা কাৰণ প্ৰি ফাইনাল ইতিমধ্যে তোমালোকে এপিয়াৰ হৈ আহিছা তথাপি যিসকলৰ অকমান ডাউট আছিল সেইখিনি মই ক্লিয়াৰ কৰি দিবৰ কাৰণে আজি তোমালোকৰ সন্মুখত থিয় হৈছো তোমালোকে বিশেষকৈ কমাৰ্চৰ ছাত্ৰ ছাত্ৰীসকলে গম পাইছা যে তোমালোকৰ একাউন্টেন্সি বিজনেস ষ্টাডিজ আৰু ফাইনান্স ইকনমিক্সৰ কথাটো মই আৰ্টছৰ লগত কম বাৰু এই তিনিখন পেপাৰত ইতিমধ্যে 80 মাৰ্কছৰ পৰীক্ষা হয় বুলি তোমালোকে গম পাইছা 20 মাৰ্কছৰ তোমালোকৰ প্ৰজেক্ট ওয়াৰ্ক আছে যেটো তোমালোকে সেকেন্ড ইয়াৰলৈকেও কেৰি কৰিবা অৰ্থাৎ সেকেন্ড ইয়াৰটো 80 মাৰ্কৰে পৰীক্ষা হ'ব 20 মাৰ্কৰ তোমালোকে প্ৰজেক্ট ওয়াৰ্ক কৰিব লাগিব কিন্তু এইচএস ফাৰ্ষ্ট ইয়াৰত আকৌ তোমালোকে কি এটা নতুন বিষয় পাবা হেতু হল জি 80 মাৰ্কস তোমালোকে লিখিবলগীয়া পৰীক্ষাখন তাতো আকৌ দুটা পাৰ্ট কৰা হৈছে 80 মাৰ্কৰ ভিতৰত 40 মাৰ্কস তোমালোকৰ বাবে হ'ব মাল্টিপল চয়েস কোৱেশ্চন অৰ্থাৎ বহু বিকল্পযোগ্য প্ৰশ্ন একোটাকৈ প্ৰশ্ন চাৰিটাকৈ উত্তৰ দিয়া থাকিব সম্ভাৱ্য উত্তৰ তাৰ শুদ্ধটো তোমালোকে কৰিব লাগিব কিন্তু এই এমসিকিউ উত্তৰখিনি কৰা সন্দৰ্ভত মই কথাখিনি তোমালোকক ক্লিয়াৰ কৰি দিব খুজিছো যদিও তোমালোকে প্ৰি ফাইনেলত হয়তো কৰবাত সেপাৰেট পেজ ইউজ কৰা হৈছিল কিন্তু কিছুমান স্কুলত সেপাৰেট পেজ ইউজ কৰা হোৱা নাছিল অৰ্থাৎ যিখন আনসাৰ বহি তোমালোকে এমসিকিউ খিনি কৰিবৰ কাৰণে পাবা সেইখন এখন বহি নহয় এখন ওএমআৰ শীট অৰ্থাৎ অপটিকেল মাৰ্ক ৰিডাৰৰ এটা পেজ হে পাবা যেটো ক্লাস 10 অৰ মেট্ৰিক পৰীক্ষাত তোমালোকে কিছুমান বিষয়ত পাই আহিছিলা ইয়াতে তোমালোকৰ যিখন ওএমআৰ শীট হ'ব সেই ওএমআৰ শীটখন প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰেসক্ৰাইব হৈ আহিব অৰ্থাৎ তাত তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আনকি ফটোখনো ইতিমধ্যে প্ৰিন্ট হৈ আহিব প্ৰতিখন সাবজেক্টৰ কাৰণে সেপাৰেট আৰু বাকি যি 40 মাৰ্কস থাকিব সেই 40 মাৰ্কসৰ কাৰণে তোমালোকে এক্সট্ৰা আনসাৰ স্ক্ৰিপ্ট পাবা তাত তোমালোকে উত্তৰ কৰিব লাগিব কিন্তু যিখিনি কোৱেশ্চন তোমালোকৰ এমসিকিউ অৰ্থাৎ মাল্টিপল চয়েস কোৱেশ্চন হ'ব সেইখিনিও এক্সট্ৰা কৈ কোৱেশ্চন পেপাৰ নাথাকে যিখন তোমালোকৰ মেইন কোৱেশ্চন পেপাৰ তাতে এইকিটা কোৱেশ্চনো সংলগ্ন কৰি দিয়া হৈছে তোমালোকে এক্সট্ৰা টাইমো ইয়াৰ বাবে নাপাবা 3 আৱাৰ্ছৰ যি তোমালোকৰ পৰীক্ষা হ'ব তাৰ ভিতৰতে ওএমআৰ শীটখনো ফিল কৰিব লাগিব আৰু তাৰ ভিতৰতে তোমালোকে যিখিনি লিখিত কোৱেশ্চন আনসাৰ কৰিব লাগিব সেইখিনি তাৰ মাজতে কৰিব লাগিব ওএমআৰ শীটখনত তোমালোকৰ ফালৰ পৰা একো পাৰ্টিকুলাৰ নিজে ফিল কৰিব নালাগে খালি শুদ্ধ উত্তৰখিনি তোমালোকে তাতে কৰিব লাগিব আৰু যিজন ইনভিজিলেটৰে তোমালোকৰ পৰীক্ষা হলত ডিউটি কৰিব তেওঁহে নিজৰ সিগনেচাৰ আৰু নাম তলৰ ফালে টুকুৰা পাৰ্টিকুলাৰ ঠাই থাকিব তাত তেওঁলোকে লিখিব এটা ওএমআৰ শীটখন তোমালোকে ফিল কৰাৰ সময়ত অকমান ধ্যান দিবা প্ৰতিটো প্ৰশ্নৰ কাৰণে ইতিমধ্যে গমে পাইছিলা চাগে মেট্ৰিকৰ সময়ত এনেকৈ সাৰ্কেল কৰি দিয়া থাকিব চাৰিটাকৈ অপচন ৰাইট উত্তৰটো তোমালোকে ডাৰ্ক কৰিব লাগে ইদাৰ ব্ল্যাক ইংক নহলে ডাৰ্ক ব্লু ইংকেৰে আৰু এটা ধ্যান দিবলগীয়া কথা তাত তোমালোকে অকমান সাৱধান হবা সেকেন্ড এটেম্প একেটা কোৱেশ্চনতে ৰেকগনাইজ নহয় মই প্ৰসেসটো তোমালোকে বুজাই দিছো অৰ্থাৎ তোমালোকে প্ৰথমতে কোৱেশ্চনটো পঢ়িলা ভাবিলা যে ইয়াৰ অপচন এ টু শুদ্ধ উত্তৰ হ'ব লাগে এ ডি পেলালা কিন্তু পিছত তুমি গম পালা অনুভৱ কৰিলা যে এ টু শুদ্ধ উত্তৰ নহয় বি টু হে শুদ্ধ উত্তৰ হ'ব লাগে তাৰ পুনৰ যদি তুমি এটা বি অপচনটো ডাৰ্ক কৰা তেতিয়া হলে মেচিনেৰে যেহেতু ইয়াক ৰিড কৰা হয় বা চেক কৰা হয় মেচিনে তাক ৰেকগনাইজ কৰিব নোৱাৰে আসলতে তুমি এ টুৱে দিব খুজিছা নে বি অপচনটোকে সিলেক্ট কৰিব খুজিছা তেনে ক্ষেত্ৰত সেই কোৱেশ্চনটো সম্পূৰ্ণৰূপে কেনসেল হৈ যাব গতিকে তেনে ক্ষেত্ৰত তোমালোকে অকমান সাৱধান হ'ব কনফাৰ্ম হোৱাৰ পাছতহে উত্তৰটো শুদ্ধ অপচনটো সিলেক্ট কৰিবা তাৰ বাবে এটা সৰু মই তোমালোকক ট্ৰিক কৈ দিব বিচাৰো লগত পেন্সিল এডাল ৰাখিবা পেন্সিল ডালৰে তোমালোকৰ ডাউট থকা কোৱেশ্চনটো তেনেকৈ মাৰ্ক কৰি ৰাখিবা পিছত কনফাৰ্ম হোৱাৰ পাছতহে ডাৰ্ক কৰি থৈ আহিবা দ্বিতীয় ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে এই আনসাৰ স্ক্ৰিপ্টছ খিনি দ্যাট মিন্স যি ওএমআৰ শীট থাকিব এই ওএমআৰ শীটবোৰ আমি কাউন্সিললৈকে পঠাই দিব লাগিব অৰ্থাৎ আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল এতিয়া যিখন আসাম ষ্টেট স্কুল এডুকেশন বোৰ্ড বুলি কোৱা হৈছে তালৈকে পঠাই দিব লাগিব কিয়নো এই শীটবোৰ আমি ম্যানুৱেলি হাতেৰে তাক চেক কৰিব নোৱাৰো পাৰিলেও হি জটিল হয় হেহে তাক মেচিনেৰে ৰিড কৰিব লাগিব বা চেক কৰিব লাগিব আৰু ইমান মেচিনৰ সুবিধা আমাৰ স্কুল বিলাকত নাই বাবে এই আটাইবোৰ আকৌ ওএমআৰ শীট আমি তালৈকে পঠাই দিব লাগিব গতিকে অকমান সাৱধান হবা আসল উত্তৰ তোমালোকে এইখিনিকে বুলি বিবেচনা কৰিবা ইয়াৰ ওপৰত ভিত্তি কৰি হে তোমালোকৰ
ৰিজাল্টটো হ'ব যেন মই অনুভৱ কৰো কিয়নো বাকি যি 40 মাৰ্কছৰ তোমালোকে আনসাৰ স্টেপস লিখিবা আনসাৰ লিখিবা এইখিনি আমাৰ স্কুলতে চেক হ'ব গতিকে সেইখিনি বিশেষ ভয় খাবলগীয়া কথা নাই আনঅফিচিয়ালি মই কথাখিনি কলো কিন্তু ওএমআৰ খিনি তোমালোকে অকমান সতৰ্কতাৰে ফিল কৰিবা তিনিখন পেপাৰৰ কথা ইতিমধ্যে মই কলো ইভেন আৰ্টছতো আমি কেইখনমান পেপাৰত তেনেকুৱা বিষয় দেখিবলৈ পাম য'ত পলিটিকেল সায়েন্স এডুকেশ্যন লজিক ফিলসফি ইকোনমিক্স হিষ্ট্ৰী এই পেপাৰ কেইখনতো ঠিক তেনেকৈ এমসিকিউ থাকিব ওএমআৰত তাক ফিল কৰিব লাগিব কিন্তু এডুকেশ্যন আৰু লজিক ফিলসফিৰ ক্ষেত্ৰত এই এমসিকিউ 50 টাকৈ থাকিব মানে 50% অফ দি হোল মাৰ্কস টু 50% কিন্তু আমাৰ পেপাৰবোৰ যেহেতু 80 নম্বৰীয়া 80 মাৰ্কসৰ হেয়ে আমি 40 টাকৈ তাৰ ভিতৰত কোৱেশ্চন পাম সায়েন্সৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা physics chemistry biology এইবোৰ পেপাৰত তেওঁলোকে 70 মাৰ্কৰ হে ৰিটেন টেষ্ট দিব লাগে 30 মাৰ্কছৰ তেওঁলোকৰ প্ৰ্যাকটিক্যাল থাকে গতিকে 70 50% 35 টা তেওঁলোকে এক নম্বৰীয়া কোৱেশ্চন পাব গতিকে তোমালোকে অকমান ওএমআৰ সিটখন ফিল কৰাৰ সময়ত সাৱধান হ'ব এই সুযোগতে শিকি থবা কিয়নো আগলৈ তোমালোকে জীৱনত যিমানবোৰ কম্পিটিটিভ এক্সাম দিবা যদি কম্পিটিটিভ এক্সাম ডেসক্ৰিপটিভ নহয় তেতিয়া হলে সদায় ওএমআৰ সিটতে ফিল কৰিব লাগে ইনফ্যাক্ট বহুত হাইপ হৈ থকা তোমালোকে জানা নিট মেডিকেল এন্ট্ৰেন্স টেষ্ট G2 বা JEE এনেকুৱা ধৰণৰ ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স এনেকুৱা ধৰণৰ এক্সামবোৰো আমি ওএমআৰ সিটতে আনসাৰ কৰিব লাগে গতিকে এই প্ৰসেসটো যদি তোমালোকে শিকি থৈ দিয়া তেতিয়া হলে আগলৈ সুবিধা হ'ব বুলি মই ভাবো গতিকে অকমান সাৱধান হৈ ওএমআৰ সিটখন ফিল কৰিবা আৰু কিবা কনফিউজন থাকিলে তোমালোকে নিজেই তাক ভুলে শুদ্ধই সামৰি নথৈ ইনভিজিলেটৰজনক সুধি লবা বা মোৰ লগতো তোমালোকে কন্টাক্ট কৰি সুধি লব পাৰিবা ঠিক আছে